এতিয়া কি কৰোঁ মই একো ভাবি পোৱা নাই। মই তোমালোকক এটা উপায় দিব পাৰোঁ। কি? তোমালোকে যিমান পাৰা সিমান সোনকালে পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহা। পেহীহঁতৰ ঘৰৰ পৰা? অঁ, কিন্তু কিছুমান কথাটো পেহীয়ে তোমাক ডাইৰেক্টলি ক'ব নোৱাৰে, তোমাক যা বুলিও ক'ব নোৱাৰে। গতিকে তুমি এনেকৈয়ে বুজিব লাগে। হয়তো তুমি নিজৰ ঘৰখনলৈও সুকন্যাক লৈ যাব পাৰা। কিন্তু মোৰ চাকৰিটো গুৱাহাটীত হ'ল যে। তেতিয়াহ'লে ভাড়া ঘৰ লোৱা, চিম্পল। ভাড়া ঘৰ? অঁ, এদিনটো এনেও পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিব লাগে। গোটেই জীৱনটো পেহীহঁতৰ ঘৰতে কটাবা নেকি? সেইটোতো হয়েই। যেতিয়া পেহীৰ পৰা তোমালোক আঁতৰত থাকিবা তেতিয়া দেখিবা সুকন্যাৰো পেহীৰ প্ৰতি আন্তৰিকতা বাঢ়িছে আৰু পেহীৰো সুকন্যাৰ প্ৰতি আন্তৰিকতা বাঢ়িছে। মানে দূৰত্বহে আন্তৰিকতা বঢ়ায়। মানে মই যদি তোমাক এবছৰ পাছত লগ পাওঁ, তোমাক লগ পোৱাৰ যিটো এক্সাইটমেণ্ট সেইটোতো সদায় লগ পোৱা মানুহ এজনৰ মাজত কেতিয়াও নাথাকে। এতিয়া পেহীৰ কথাটো তুমি যদি ভালকৈ চোৱা তেতিয়া দেখিবা পেহী হ'ল পুৰণি কলি আৰু সুকন্যা হ'ল আধুনিক। গতিকে বুজাবুজিৰ মাজতো অসুবিধা থাকিবই। কথাবোৰ ময়ো নভবা নহয়। পেহী হ'ল অকলশৰীয়া মানুহ। গতিকে পেহীৰ কাৰণে যদি এটা কথা ৰাখি বাকীখিনি কোঠাত যদি ফেমিলি এটাক ভাড়া দিয়া হয়, পেহীৰ এটা ভাল এমাউণ্ট আহি আছে। তোমালোক থকাৰ কাৰণে প্ৰেক্টিকেলি চাবলৈ গ'লে পেহীৰ প্ৰব্লেম হোৱাটো স্বাভাৱিক, যিটো তোমালোকক ইনডাইৰেক্টলি বুজাই আছে। তোমালোকে হয়তো বুজি পোৱা নাই। বুজা বুজিৰে কথাবোৰ মীমাংসা কৰিলেই হ'ল, যাতে পেহীয়েও তোমালোকক বেয়া নাপায়। কি? মই মাতোতেও সমীৰণ নাহিল? প্ৰীতি, সমীৰণ তোমাৰ ওচৰলৈ নহাৰ নিশ্চয় কিবা এটা কাৰণ আছে, আৰু সেইটো তুমি নিজে লগ পালেহে জানিব পাৰিবা। মোৰ বোধেৰে তুমি এবাৰ সমীৰণক লগ পোৱাটো ভাল হ'ব। প্ৰীতি, প্ৰীতি শুনাচোন। প্ৰীতি, তোমাক খবৰটো দিম, কিন্তু পাৰ্টি খুৱাব লাগিব। খুৱাম বাৰু, কিন্তু আগতে খবৰটোতো কোৱা। মলয়ক ধুনীয়া আইডিয়া এটা দিছোঁ। সিদ্ধান্ত কি লৈ নাজানো, কিন্তু যদি ভবাৰ ধৰণে হয় তেতিয়াহ'লে তুমিও ছাকচেছ আৰু ময়ো। এইখন ঘৰত থাকি মোৰ একদম বৰ লাগিছে। খুজে প্ৰতি খালি মোৰ দুখ, সমস্যা আৰু অশান্তি। কেইদিনমান ধৈৰ্য ধৰাচোন। আচলতে কি জানা, পেহীয়ে মোৰ লগত নালাগে আন কাৰো লগতে মিলিব নোৱাৰে। নহ'লেনো নিজৰ ল'ৰাটোৱে আৰু বোৱাৰীজনীয়ে এনেকে এৰি থৈ যায়নে? আৰু গিৰিয়েকজনটো আধা বয়সতে মৰিলে। আৰে নিজৰ পুতেক বোৱাৰীকৰ লগতে যদি মিলিব নোৱাৰে, আমাৰ লগত আৰু পেহীয়ে কিয় কান্দিছে? পেহীয়ে বহুত সুখ পাইছে, আনন্দত কান্দিছে পেহীয়ে। মানে? তই সুকন্যাক সোধ, তাই আজি পেহীক কি ক'লে। তই বেয়া নাপাবি। আজি মই সুকন্যাকো বহুত কথা শুনাইছো। আচলতে তাইৰ ব্যৱহাৰত অতিষ্ঠ হৈ। এইবোৰ মই বেয়া নাপাওঁ, কিন্তু সুকন্যাই পেহীক কি ক'লে সেইবোৰতো ক।